আমি আহিছো দমদমীয়া জেঙনি গাঁৱৰ পৰা। আমি ডিং সমষ্টিৰ হওঁ। ক'ত আহিছে আৰু আমি আমি আহিছো প্ৰাণজিৎ বৰাৰ ঘৰত আহিছো। আমি গোটেই ৰাইজ গোটেই মানুহ আহিছো। প্ৰাণজিৎ বৰা বাজিয়া গাঁও মণ্ডল প্ৰেচিডেণ্ট আছিলে। আমি এইজনে আমাৰ পৰা মানে হেৰি ৰেচন কাৰ্ডৰ নামত পইচা লৈছে আৰু গৰু লাইচেন্সৰ নামতো পইচা লৈছে। 1,15,000 টকা লৈছে। হয়, আৰু লৈছে হেৰি আপোনাৰ ৰেচন কাৰ্ডৰ নামতো পইচা লৈছে। অৰুণোদয় দিব বুলি অৰুণোদয়ৰ নামত পইচা লৈছে। গতিকে বিভিন্ন আঁচনি 2 লাখ টকা নিবনুৱা যুৱক যুৱতী স্কিমৰ নামৰ আঁচনিৰ বাবতো পইচা লৈছে। গতিকে সেইকাৰণে আহি পেলাই আমি আজি প্ৰাণজিৎ বৰাৰ ঘৰখন আমি ৰাইজ লৈ আহি পেলাই ঘেৰা কৰিছো। গতিকে সি এতিয়া ঘৰত নাই, ঘৰৰ পিছফালেদি সি পলাই গ'লগে। সেই গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ জনাই আছো যে আমি যিটো ন্যায় বিচাৰি আহিছো। গতিকে আমাৰ এইখিনি যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তদন্ত কৰি যাতে এইটো প্ৰাণজিৎ বৰাৰ লগত জড়িত আছে বৰা, নৱজিৎ তামুলী আৰু হেৰি অনিল শইকীয়া। অনিল শইকীয়া কলিয়াবৰ জিলা সভাপতি আছিলে বিজেপি। এইটো প্ৰাণজিৎ বৰা লৈছিলে। প্ৰাণজিৎ বৰা লৈছিলে। অনিল শইকীয়া লৈছে অৰুণোদয় দিব বুলি অৰুণোদয়ৰ বিষয়ে লৈছে। এইটো আপোনাৰ মুঠ সিহঁতে চব মিলি পেলাই 18,50,000 টকা লৈছে। চাৰিজনে মিলি। অনিল শইকীয়া, প্ৰাণজিৎ বৰা, নৱজিৎ তামুলী আৰু তামুলী এইটো অনিল শইকীয়া ড্ৰাইভাৰ বুলি কয়। ড্ৰাইভাৰ হয়। সি ড্ৰাইভাৰ হতে পেলাই সি পইচাখিনি মানুহৰ পৰা সংগ্ৰহ কৰে। সম্পূৰ্ণ লৈছে 18,50,000 টকা লৈছে। 50,000 টকা। কামবোৰ হোৱা নাই, এটাও হোৱা নাই। আমি পৰৱৰ্তী পদক্ষেপ ললো। আজি তাৰ ঘৰ আহি পেলাই আমি ঘেৰা কৰিলো। যদি সি আমাক পইচাটো ঘূৰাই নিদিয়ে তেতিয়াহ'লে আমি দিছপুৰলৈকে যোৱা আমি ৰাইজ যিমান আমি 800 মানুহ আছো, আমি বাছ ভাড়া কৰি পেলাই 800 মানুহ আমি দিছপুৰলৈ যাম। 800 মানুহ একেটা সমষ্টি নহয়, বিভিন্ন সমষ্টিৰ মানুহ আছে। মোৰ চিনাকি আছে বিভিন্ন সমষ্টিৰ মানুহ। গোটেই মানুহে মোক বিশ্বাস কৰি পেলাই দিছিলে। গতিকে আজি আমি টেম্পুত লৈ পেলাই আমি হেৰি 200 মান মানুহ আহিছো। 200 মান মানুহ আহি পেলাই আমি প্ৰাণজিৎ বৰাৰ ঘৰখন ঘেৰা কৰিলো। সি নাই, সি পলাই গুচি গ'ল। সি ঘৰত নাই, ফোন কৰিলে সি ৰিচিভ নকৰে। আমি আহিছো দমদমীয়া জেঙনি গাঁৱৰ পৰা। আমি ডিং সমষ্টিৰ হওঁ। আমি আহিছো প্ৰাণজিৎ বৰাৰ ঘৰত আহিছো। আমি গোটেই ৰাইজ গোটেই মানুহ আহিছো। প্ৰাণজিৎ বৰা বাজিয়া গাঁও মণ্ডল প্ৰেচিডেণ্ট আছিলে। আমি এইজনে আমাৰ পৰা মানে হেৰি ৰেচন কাৰ্ডৰ নামত পইচা লৈছে আৰু গৰু লাইচেন্সৰ নামতো পইচা লৈছে। 1,15,000 টকা লৈছে। হয়, আৰু লৈছে হেৰি আপোনাৰ ৰেচন কাৰ্ডৰ নামতো পইচা লৈছে। অৰুণোদয় দিব বুলি অৰুণোদয়ৰ নামত পইচা লৈছে। গতিকে বিভিন্ন আঁচনি 2 লাখ টকা নিবনুৱা যুৱক যুৱতী স্কিমৰ নামৰ আঁচনিৰ বাবতো পইচা লৈছে। গতিকে সেইকাৰণে আহি পেলাই আমি আজি প্ৰাণজিৎ বৰাৰ ঘৰখন আমি ৰাইজ লৈ আহি পেলাই ঘেৰা কৰিছো। গতিকে সি এতিয়া ঘৰত নাই, ঘৰৰ পিছফালেদি সি পলাই গ'লগে। সেই গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ জনাই আছো যে আমি যিটো ন্যায় বিচাৰি আহিছো। গতিকে আমাৰ এইখিনি যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তদন্ত কৰি যাতে এইটো প্ৰাণজিৎ বৰাৰ লগত জড়িত আছে বৰা, নৱজিৎ তামুলী আৰু হেৰি অনিল শইকীয়া। অনিল শইকীয়া কলিয়াবৰ জিলা সভাপতি আছিলে বিজেপি। এইটো প্ৰাণজিৎ বৰা লৈছিলে। প্ৰাণজিৎ বৰা লৈছিলে। অনিল শইকীয়া লৈছে অৰুণোদয় দিব বুলি অৰুণোদয়ৰ বিষয়ে লৈছে। এইটো আপোনাৰ মুঠ সিহঁতে চব মিলি পেলাই 18,50,000 টকা লৈছে। চাৰিজনে মিলি। অনিল শইকীয়া, প্ৰাণজিৎ বৰা, নৱজিৎ তামুলী আৰু তামুলী এইটো অনিল শইকীয়া ড্ৰাইভাৰ বুলি কয়। ড্ৰাইভাৰ হয়। সি ড্ৰাইভাৰ হতে পেলাই সি পইচাখিনি মানুহৰ পৰা সংগ্ৰহ কৰে। সম্পূৰ্ণ লৈছে 18,50,000 টকা লৈছে। 50,000 টকা। কামবোৰ হোৱা নাই, এটাও হোৱা নাই। আমি পৰৱৰ্তী পদক্ষেপ ললো। আজি তাৰ ঘৰ আহি পেলাই আমি ঘেৰা কৰিলো। যদি সি আমাক পইচাটো ঘূৰাই নিদিয়ে তেতিয়াহ'লে আমি দিছপুৰলৈকে যোৱা আমি ৰাইজ যিমান আমি 800 মানুহ আছো, আমি বাছ ভাড়া কৰি পেলাই 800 মানুহ আমি দিছপুৰলৈ যাম। 800 মানুহ একেটা সমষ্টি নহয়, বিভিন্ন সমষ্টিৰ মানুহ আছে। মোৰ চিনাকি আছে বিভিন্ন সমষ্টিৰ মানুহ। গোটেই মানুহে মোক বিশ্বাস কৰি পেলাই দিছিলে। গতিকে আজি আমি টেম্পুত লৈ পেলাই আমি হেৰি 200 মান মানুহ আহিছো। 200 মান মানুহ আহি পেলাই আমি প্ৰাণজিৎ বৰাৰ ঘৰখন ঘেৰা কৰিলো। সি নাই, সি পলাই গুচি গ'ল। সি ঘৰত নাই, ফোন কৰিলে সি ৰিচিভ নকৰে।